আমি সৃষ্টি অপুরেপা আমার সৃষ্টি আছে বুকুর হেপা আমি অগতি আমি স্বতঃস্বিনী আমি প্রগতি আমি অগস্বিনী অনন্ত আমার যাত্রা অনন্ত আমার যাত্রা আজি আৰম্ভ কৰিম জ্ঞান আৰু এই জ্ঞানৰ কম্পিটিশনটো প্ৰতিযোগিতাটো আৰম্ভ কৰা হ'ব আমাৰ আজি ওল্ড এজ হোমৰ আইতাসকলৰ মাজত গতিকে আইতাসকল সাজু হ'বলৈ কৈছোঁ আইতাসকল আপোনালোক আটাই সাজু হওক যিয়ে এফাকি দুফাকি হ'লেও বিয়ানাম আজি গাব লাগিব অলপ পিছতে আমি আৰম্ভ কৰিম বিয়ানাম কম্পিটিশন বিয়ানাম প্ৰতিযোগিতা আপোনালোকে প্ৰত্যেকেই কিন্তু গাব লাগিব ধন্যবাদ এটা করে কই না দান ধরবে রে বাঁধিলে ডোল করব তোর সমান দীর্ঘর মাতত দাগুল দুপি লোটার মাঝে পান নারীর মাঝে সীতা গতি পুরুষর মাঝে রাম নারীর মাঝে সীতা গতি পুরুষর মাঝে রাম মাঘৰ বিহুৰ উৰুকা ৰাতি কন্যাৰ মাকে গোহালত বহি বনাই আছিল লাৰু পিঠা ভোগালীক আদৰো বুলি তাকে দেখি কন্যাই গৈ মাকৰ ওচৰত পালে পিঠা বনোৱা চাবলৈ হেনো পীৰা পাৰি বহি ল'লে মাকক সুধিলে মা শুনাচোন শুনা পিঠাবোৰ দেখোন কেনেকুৱা কোনোবাটো গ'ল কোনোবাটো দীঘল কোনোবাটো আকৌ জনোৱাৰ আঠা মাকে ক'লে শুনা হ'ল পিঠা আছে বহু আকৃতি বিভিন্ন ধৰণে পিঠা বনাব পাৰি বিভিন্ন নাম দি ঠিক আছে বাৰু কোৱাচোন মা পিঠাবোৰৰ নাম কোৱা কিমানবিধ পিঠাৰ নাম তুমি বাৰু জানা মাকে বোলে শুনা হ'ল বহু ৰাতি হ'ল এতিয়া বিচনালৈ যোৱা আজৰি সময়ত পিঠাবোৰৰ সৈতে চিনাকি কৰি দিম দিয়া মাকৰ কথা শুনি বিচনাতে শুই পৰিল পিঠাৰ কথাকে ভাবি ভাবি হঠাৎ দেখিলে সপোন এটি পিঠাবোৰে দিলে নিজেই খোলা চাপৰিয়ে ক'লে শুনা বোপাই মই হলো খোলা চাপৰি পিঠা এই পিঠাৰ যে কিমান সোৱাদ আজি লৰাই নুবুজিবা চুঙা পিঠাই ক'লে হুমুনিয়াকাৰী মই বহু পুৰণি পিঠা আজিৰ সমাজত মোক কিন্তু কোনেও চিনি নোপোৱা সুতলি পিঠাই ক'লে মূৰ দুপিয়াই আমাৰ দিন গ'ল ভাই নতুন যুগত নতুন খাদ্যই ল'লে সমাজত ঠাই চেনি পিঠাই পেট ধৰি গ'লে তুমি কোন বেয়া নাপাবা
তোমাৰ ঘৰত কোনোবা দিনাখন আমাক জানো দেখিছা? পুখুৰী পিঠাই বীৰ গম্ভীৰ হৈ নিজৰ পৰিচয় দি ক'লে, দুখ নকৰিবা পিঠা ভাইহঁত, এদিন পস্তাব মানুহে। চিলা পিঠাই কম নকমকৈ ক'লে, নিজৰ চিনাকিটো দি, বজাৰ কৰিছে নামি দামী মিঠাইৰে, আমিহে চাউলৰ গুৰি। কেক বিস্কুট, ম'ম', মেগী, চাওমিন, বাৰ্গাৰ খাই ভাল পায়, পেটৰ ভিতৰত ছটফটাই থাকিলেও ফাষ্ট ফুডে লাগে ভাই। হেৰা পিঠা ভাই, লংগলা পিঠাই, জাং ঘৰা গৰি, অসমীয়াৰ আমি পৰম্পৰাগত খাদ্য বুলি দিলো হনমইনাক আজি চিনাকি। থেংক ইউ।